জয়গুৰু শংকৰ যোৱা 17 তাৰিখে টাইপাই আমাৰ গহপুৰত কিছুদিন আগতে মেডাম মেফিক অংশগ্ৰহণ কৰাক লৈ যিটো ঘটনা কৰিলে এইটোত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই যথেষ্ট অপমানিত বোধ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। এনেকুৱা ঘটনা নহওক। আমি ভাই ভাইৰ মাজত এতিয়া কাজিয়া লগাৰ দৰে যেন হৈছে। টাইপা মানে আহোম গোষ্ঠী, তেখেতসকলে শংকৰদেৱৰ যিটো অৱস্থিতি, শংকৰদেৱক আদৰ্শ হিচাপে লৈ গঢ়ি উঠা যি অসমৰ তথা ভাৰতবৰ্ষৰ এটি সৰ্ববৃহৎ ধৰ্মানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান, ইয়াৰ প্ৰতীক যিহত ওপৰত লেখা আছে জয়গুৰু শংকৰ, এই প্ৰতীকটোক যেনেকৈ ৰাজ আলিত জ্বলাই দিলে, ইয়াৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাক অপমানিত কৰা বুলি আমি অসমীয়া হিচাপে সকলোৱে এইটো অনুভৱ কৰা উচিত। আৰু সেইকাৰণে এনেকুৱা কাম ভৱিষ্যতে নকৰক। আৰু তেখেতসকলেহে এই কামটো কৰাৰ কাৰণে দুখ প্ৰকাশ কৰিব লাগে, ভৱিষ্যতে এনেকুৱা নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগে। আমি তেতিয়া নথৈ আনন্দিত হ'ম। আৰু আমি এই বৃহত্তৰ অসমীয়া সমাজ এক হৈ থকাৰ কাৰণে সকলো আগবাঢ়ি যোৱাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। কৃষ্ণ। জয়গুৰু শংকৰ সদাৰ আহমস্ত আমি এতিয়া সমস্ত আমি প্ৰত্যেকেই জানো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতবৰ্ষৰ এটি বৃহৎ অনুষ্ঠান। এই ধৰ্মীয়, সাংস্কৃতিক, বৌদ্ধিক, আধ্যাত্মিক সকলো দিশতে আগবঢ়া এটা অনুষ্ঠান। কিন্তু যোৱা 17 তাৰিখে আমি যিটো উজনি সোণাৰীত যিটো ঘটনা ঘটি গ'ল, সঁচাকৈ মৰ্মাহত হৈছোঁ। আমি ভকত হিচাপে আমাক খুব আঘাত দিছে, আমি ৰ'ব পৰা নাই। সঁচাকৈ এনেকৈ যে অসমত যে এনেকুৱা এটা সংগঠন আছে আমি ভাবিব নোৱাৰোঁ। যিজনা গুৰু, বিশ্বগুৰু, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ, শংকৰদেৱ, এই সংঘই আমি তেখেতৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা লৈ আছোঁ। ইতিমধ্যে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা হৈছেই। তথাপি আমি আমাৰ অসমৰ যিখিনি মানুহ, খিলঞ্জীয়া মানুহ, নানা জাতি জনজাতি লগ লাগি বৃহৎ অসমীয়া জাতি কওঁ, কিন্তু আমাৰ ভিতৰতে এচামে আকৌ আমাৰ বিৰুদ্ধাচৰণ, শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি স্বীকাৰ কৰিবলৈ মানে তেওঁলোকে অপাৰগ। সেইকাৰণে দুখ লাগে। আৰু যোৱা যিটো ঘটনা ঘটিল, এই ঘটনা ঘটাত যিসকল জড়িত হৈ আছে, সঁচাকৈ তেখেতসকলক আমি মানে বিহিত শাস্তি দিবৰ কাৰণে আমি আমাৰ ওপৰ মহলক আমি জনাইছোঁ। আজি ইয়াতে আমি FIR দাখিল কৰিছোঁ। কিন্তু তথাপিও আমি এইটোও ক'ব খোজোঁ, যিসকলে এই কামটো অপকৰ্ম কৰিছে তেখেতক ভগৱন্তে সুমতি দিয়ক। এনেকুৱা কাৰ্যত যাতে তেওঁলোকে দুনাই নাহে, তাৰ কাৰণে আমি ভগৱত হিচাপে তেখেতসকলক আমি ক্ষমা কৰি দিছোঁ আমাৰ ফালৰ পৰা। ঈশ্বৰে তেওঁলোকক এটা সুমতি দিয়ক, যাতে ভৱিষ্যতে এনেকুৱা আৰু কামত তেওঁলোকে ব্ৰতী নহয়। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি যিখিনি কৰিছোঁ আমি জগতৰ কাৰণে কৰিছোঁ, মংগলৰ কাৰণে কৰিছোঁ, বা অসমৰ উন্নতিৰ কাৰণে কৰিছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একোজন নিয়মীয়া সংগী। যোৱা 17/2/2025 ইংৰাজী তাৰিখে সোণাৰীত যিটো ঘটনা হ'ল, সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৱা পৰহি দিনা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক তথা সংবিধান এটা গোষ্ঠীয়ে, সংগঠনে ৰাজআলিত দাহ কৰে। এই ক্ষেত্ৰত আমাৰ সংঘৰ প্ৰতিজন সদস্যই মৰ্মাহত হৈছোঁ আমি। আৰু সেইকাৰণে যোৱাকালিৰে পৰা অসমৰ বিভিন্ন থানাত আমাৰ চাৰিখলপীয়া তৰফৰ পৰা মূলৰ, জিলাৰ, আঞ্চলিক তথা প্ৰাথমিকৰ সদস্যসকলে মনোদুখত তেখেতসকলৰ বিপৰীতে, টাইপাৰ বিপৰীতে কেছ আমি ৰুজু কৰিছোঁ। আজি আমি তামোলপুৰ থানাত আমাৰ উত্তৰ পশ্চিম তামোলপুৰ আঞ্চলিক শাখা আৰু তামোলপুৰ আঞ্চলিক শাখাই লগ লাগি যুটীয়াভাৱে নহয়, আমি বেলেগে বেলেগে দুখনকৈ FIR আমি ইয়াত দিছোঁ। গতিকে আমি আশা ৰাখিম যে ভৱিষ্যতৰ দিনত এনেকুৱা ঘটনা ক'তো নহওক। আৰু যাৰ কাৰণে আমি এই যিটো কৰিবলগীয়া হ'ল, থানালৈ আহিবলগীয়া হ'ল ধৰ্মীয় সংগঠনত থাকি, সেইটোৰ যাতে এটা সুমীমাংসা কৰে প্ৰশাসনীয় বিভাগে, তাৰে আমি কামনা কৰিছোঁ। গতিকে সদৌতিলৈ আমি মংগল কামনা বিচাৰি এইখিনি